সাধনাটো জীৱনত আছে আৰু যেতিয়া ইমান দীঘলীয়া জীৱনটো অন্য একো নকৰিলোঁ নহয় নাটক চিনেমা সামাজিক কাম আৰু মোক ঘৰত প্ৰশ্ন কৰে যে নিজৰ কাৰণেতো কিবা এটা কৰা এইবিলাকেতো নিজৰ কাৰণে কৰা কাম নিজৰ কাৰণে আৰু ক্ৰিয়েটিভ জগতত সৃষ্টিৰ পৃথিৱীত এখন সৰু পৃথিৱী তাতেই অতি সততাৰে অতি চিম্প্লিচিটিৰে কাম কৰি আহিছোঁ আৰু এইখিনি কৰিবলৈ যাওঁতে জীৱনটো মই জীয়াই যে আছোঁ জীৱনটো যিমান মোৰ কাৰণে জীয়াই থকাটো কিমান এটা চিৰিয়াছ কথা আজি ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ 9th এডিশ্যন তাতেই তেওঁলোকে মোক এটা সন্মান জনোৱাৰ কথা চিন্তা কৰিলে আই এম ৰিয়েলি গ্ৰেটফুল আৰু এইখন দুনিয়াৰ মানুহে যেতিয়া আমাক স্বীকৃতি দিয়ে আমাক সন্মান জনায় এইখনতো আমাৰ পৃথিৱী এই আমাৰ পৃথিৱীখনত সাঁতুৰি নাদুৰি থাকিবলৈ পালে মাজে মাজে কোনোবাই গ্ৰেট কৰিলে আমি কৰা কামবিলাক ভাল পায় যেতিয়া আমাক হাত চাপৰি দিয়ে যেতিয়া আমাক হেণ্ডশেক কৰে যেতিয়া সেই ৱাৰ্মটো পাওঁ তেতিয়া সেই অনুভৱটো আহে যে মইতো ভাল কাম কৰিছোঁ